দি পেলাই তুমি একান্তভাৱে কৃষ্ণ কথা শ্ৰৱণ কৰা। গতিকে তেতিয়া কি হ'ব? শুদ্ধ হৈবা এতেকে জীৱে মায়া জালে। এতিয়া মায়া নামৰ যিখন জাল, এই জালখনৰ পৰা তেতিয়া তুমি মুক্ত হ'ব পাৰিবা। আমি মায়াৰ জালৰ পৰা মুক্ত হ'ব পৰা নাই। এই যিকণ সময় ২-৩ ঘণ্টা সময় শুনিম, এইকণ সময়তো হয়তো কাৰোবাৰ মনটো স্থিৰ হৈ থকা নাই। হয়তো বিষয়ৰ চিন্তা, গৰু ছাগলী বা ল'ৰা ছোৱালীৰ চিন্তা থাকে। তাৰ মাজত সকলোৱে নহয়। এই ২-৩ ঘণ্টা কোনোবা হয়তো ঈশ্বৰে ইমান তেওঁক কৃপা কৰিছে, তেওঁ ঘৰলৈ তেওঁৰ মনত নাই, কোনো কথাই মনত নাই, খোৱাৰ কথাও তেওঁ ভাবা নাই। গতিকে আমি কাৰো মন সেইকাৰণে একমাত্ৰ তাৰ সাক্ষী ৰূপে আছে সকলোৰে হৃদয়ত প্ৰতিষ্ঠিত আত্মাৰূপী ভগৱান। গতিকে তেওঁৱেই এই ১৪ ব্ৰহ্মাণ্ডৰ সাক্ষী। আৰু সেইবাবে ইয়াতে ক'লে এই যিখন মায়া জাল, এই মায়া মানে ভগৱন্ত পুৰুষে মাতৃৰ গৰ্ভত স্থিতি যেতিয়া লওঁ, তেতিয়াই মাতৃৰ গৰ্ভৰ দ্বাৰা পুনিতৰ দ্বাৰা যি আমাৰ শৰীৰ প্ৰস্তুত হৈছিল, আৰু আমাৰ শৰীৰতো সেই একে পুনিত যেতিয়া প্ৰৱেশ হৈছিল, সেই পুনিতৰ লগত যিদৰে গাখীৰ আৰু পানী লগ কৰিলে আমি পুনৰবাৰ গাখীৰখিনি উঠুৱাই আনিব নোৱাৰোঁ, তেনেদৰে আমাৰ শৰীৰৰ এই পুনিতৰ লগত ভগৱন্ত পুৰুষৰ যিটো যাদুকৰী শক্তি, এই শক্তিটো তাত এনেভাৱে মিশ্ৰণ কৰি দিছে, যিটো শক্তি নেকি ভগৱন্ত পুৰুষৰ গুণলীলাৰ কথা শ্ৰৱণ বা কীৰ্তনক দিনে অন্য যাগ যজ্ঞ তীৰ্থ কিবাৰ পৰা আৰু কৰিব নোৱাৰি। কাৰণ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিলে তেওঁ কৃপা কৰিব, আৰু তেওঁৰ কৃপাৰ বলতহে তেওঁৱেই তাৰ পৰা চাকি আকৌ সেই মায়াৰ জালখন উঠাই দিব। এতিয়া মায়াৰ জালখন লগাই দিয়াৰ কাৰণে আমি বাহিৰত সদায়ে আকাশত সূৰ্য থাকে, তাৰে মাজতো এটা সপ্তাহ ইমান জোৰে আকাশখন ঢাকি ধৰিছে কলীয়া ডাৱৰে, যাৰ ফলত আমি সূৰ্যৰ পোহৰ দেখা পোৱা নাই। আৰু এদিন যেতিয়া এজাক মলয়া বতাহ বা লাহে লাহে বতৰ ফৰকাল হ'ল, তেতিয়া আকাশৰ সূৰ্যটো যিদৰে আমি দৃশ্যমান হ'ম, ঠিক তেনেদৰে আমাৰ এই যিখন মায়া অৰ্থাৎ যিটো যাদুকৰী শক্তি, এইটো মায়াৰ জাল মানে কলীয়া ডাৱৰ ছটা। গতিকে ডাৱৰ ছটা কেতিয়া আঁতৰ হ'ব? যেতিয়া এনেদৰে সৎসংগত ভগৱন্ত পুৰুষৰ গুণ নামৰ কথা শ্ৰৱণ কৰি কৰোঁতে এদিন তেওঁ কিবা দৃষ্টি কৃপা পৰীক্ষণ কৰি সেই জালখন যেতিয়া দূৰ কৰিব, কলীয়া মানে কলুষতাৰ কাম ক'ত, লোভ মোহ মদ মাৎসৰ্য ৬টা ঋতু আছে, মানে শত্ৰু আছে আমাৰ। এই শত্ৰুকেইটাৰ বাবেই আমাৰ এই কলীয়া ডাৱৰ ছটা ক্ৰমান্বয়ে ডাঠ হৈ আহিছে। আৰু যিসকলে বিষয় এৰি এনে সংগত প্ৰৱেশ কৰিব পাৰিছে, অন্ততঃ তেওঁ এই হৰিনামে তাৰ পৰা আকৌ কিছু পৰিষ্কাৰ কৰি কলীয়া ডাৱৰখিনি পাতলাই ক্ষয় এদিন এই হৃদয়ত থকা কৃষ্ণ নামৰ আত্মা নামৰ যিটো সূৰ্য, এই সূৰ্যটোক মনে দৰ্শন পাব, দেখা পাব, আৰু সেইদিনাই জীৱই মুক্তি পাব বুলি কৈছে। গতিকে আমি যদি শ্ৰৱণ কীৰ্তন নকৰোঁ, ঈশ্বৰৰ প্ৰতি যদি ঈশ্বৰৰ চৰণৰ প্ৰতি অনুৰাগী নহওঁ, তেনেহ'লে এই জীৱনত কেতিয়াও আৰু এই মায়া জালৰ অৰ্থাৎ কলুষতাৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিম। Gomuni Mohanto Raja Tobi
যিসকল এই বিবেকী জীৱ হয়, গতিকে সেইসকল কি কৰিলে আজি ইয়াত আহি হৰিৰ কথা শুনিবলৈ ইচ্ছা কৰিছে বা শুনিব পাইছে। এতিয়া যেন ফল পাৱাৰ বাবে দেৱতাক যদি এই ত্ৰিদশ দেৱতাক যজন পূজন কৰি যিবিলাক ফল আমি লাভ কৰিব বিচাৰোঁ বা লাভ কৰিব পাওঁ, লভে সৰ্বে সিদ্ধি একে গোবিন্দ প্ৰভু। গতিকে এজন গোবিন্দ, এই গোবিন্দ শব্দটো ভগৱন্ত পুৰুষৰ কিন্তু বহু নাম আছে, মুখ্যতে 108টা নামৰ, কিন্তু ইচ্ছা কৰি গোবিন্দনাই বা শুকমুনিয়ে ইচ্ছা কৰি তেওঁৰ নামবিলাক বেকত নহয়। তাৰ অৰ্থ আছে। গো শব্দে বেদ, অৰ্থাৎ এই ধৰাধামৰ দেহধাৰী জীৱবিলাক। বি শব্দে এই জীৱবিলাকত বিহাৰ কৰি আছে, আনন্দিত কৰি ৰাখি ৰজন জনাই আছে, ৰঞ্জন কৰি আছে। এয়া হৈছে গোপী। সেইকাৰণে এই ভগৱন্ত পুৰুষে এই আমাৰ নিচিনা প্ৰত্যেক জীৱ দেহাক তেওঁ আত্মাৰূপে ৰমণ কৰি চৈতন্যতা দি আনন্দিত দি থকাৰ কাৰণে এই কথাটো বুজি নাপায় দেৱৰাজ ইন্দ্ৰই যেতিয়া গোপসকলে গোবৰ্ধনত পূজা দি আছিল, তেওঁলোকে বিশ্বাসে নিলয় হৰি। গতিকে তেওঁলোকৰ বিশ্বাস আছিল যে ইন্দ্ৰই গোবৰ্ধনত বৰষুণ দিয়াৰ কাৰণেহে গোবৰ্ধনত ঘাঁহ বন গজিছিল আৰু ফল মূল হৈছিল, আমি তাকে খাই জীৱন নিৰ্বাহ কৰি আছোঁ বুলি ভাবিলোঁ। কিন্তু ভগৱন্ত পুৰুষে এই অজ্ঞানটো দূৰ কৰা, নিজে ইন্দ্ৰ যে প্ৰকৃততে ঈশ্বৰ নহয়, এই অজ্ঞানটো দূৰ কৰাৰ নিমিত্তে ভগৱন্ত পুৰুষে সেই বংশতে জন্ম লৈ তেওঁৰ পিতৃ গোপৰ ৰজা নন্দ ক'লে বা মহামহাগোপবিলাক কৈছিল যে হে পিতৃ, আচলতে গোবৰ্ধন পৰ্বতখনেহে আমাক ভৰণ পোষণ দি আছে, ইন্দ্ৰইতো ভৰণ পোষণ দিয়া নাই। গতিকে গোবৰ্ধনৰ পূজাটো নিদি ইন্দ্ৰক দিয়াই দিছে। এইবাৰ পূজা গোবৰ্ধনক দিয়ক, ইন্দ্ৰক বাদ দিয়ক। কাৰণ ভগৱন্ত অন্তৰ্যামী, তেওঁ ইন্দ্ৰই যে এই পূজাটো খাব পাই আছে, তেওঁ অহংকাৰত নষ্ট হৈ আছিল। গতিকে এই অহংকাৰ গুচাবৰ কাৰণে, বৈজ্ঞানতা গুচাবৰ কাৰণে সেইটো কাৰণে অৱয়সত গোবৰ্ধন পৰ্বতত যেতিয়া পুজিলে, ইন্দ্ৰই পূজা খাব নাপায়, 7 দিন 7 ৰাতি গাজুলি ঢেৰেকনি ধুমুহাৰে যেতিয়া বৰষুণ দিলে, তেতিয়াও একো যেতিয়া লৰাবই নোৱাৰিলে লোম। আনকি ভগৱন্ত পুৰুষে গোবৰ্ধন পৰ্বতখন উভালি এটা আঙুলিৰে ধৰি সকলোকে সেই গাছটোৰ তলতে মানে ৰক্ষা কৰি থাকিল। তেতিয়া অৱয়সত উপায় নাপায় ইন্দ্ৰই ভাবিলে যে এওঁ সাধাৰণ নহয়, এওঁৱেই সৰ্বসৰ্ব, মোৰ সমস্ত শক্তি প্ৰয়োগ কৰিও যেতিয়া এওঁ লৰাব নোৱাৰিলোঁ, গতিকে নাই। এই বুলি সেইদিনা এই গোবী, এই দেৱৰাজ ইন্দ্ৰই তাৰমানে তেওঁ যে শ্ৰেষ্ঠ ইন্দ্ৰ তেওঁ, এই বুলি কৈ পেলাই গোবী ইন্দ্ৰ নাম দিছিল। গতিকে সেইকাৰণে এতিয়া সবে লভে সৰ্বে সিদ্ধি একে গোবিন্দক বুজি, এইকাৰণেহে আমাৰ দ্বাৰা এই কথাষাৰৰ সেৱা ধৰা হ'ল যে আচলতে এই গোবিন্দ যিজনাই আমাক চৈতন্যতা দান দি এনেদৰে আছে। গতিকে গো শব্দে বেদ অৰ্থাৎ নৰনাৰী, এই বাহ্যিক ব্ৰহ্মাণ্ডত যিমান জীৱ জন্তু বা যি আছে এইখন শৰীৰতো সেই একেবিলাকে আছে। স্বৰ্গ মধ্য পাতাল বাহিৰত যিদৰে আছে, আমাৰ শৰীৰতো এই শৰীৰ নামৰ জগতখনতো সেই একেখিনিয়ে আছে। গতিকে সেইকাৰণে সমস্তৰে গৰাকী তেওঁ, সেইকাৰণে তেওঁ গোবিন্দ বুলি কৈছে। এতিয়া বিদুৰৰ তীৰ্থক লাগি কেনে যত্ন কৰা, বিধিৰ ঈশ্বৰ আছে তাকো নুসুমৰা, তীৰ্থৰো পৰমস্থান কৃষ্ণৰ চৰণ, ৰংগা চৰণক থাকি লৈক শৰণ। দেৱৰ পূজিত যিটো হৰিত ভকত, সেইজন জানিবা উত্তম ভাগৱত। গতিকে দেৱতাসকলেও পূজা সেৱা কৰিছিল কাক? যিজন হৰিৰ, সেই অন্তৰ্যামী পুৰুষ হৰিৰ যিজন ভকত হয়, একান্ত ভকত হয়, সেই ভকতজনাক স্বৰ্গৰ দেৱতাসকলেও যিটো পুজি থাকে। কাৰণ ভগৱন্তই কৈছে ভকতক পূজা কৰিলে মই সন্তুষ্ট হওঁ এইবুলি। গতিকে সেইকাৰণে আমি দূৰ দেশৰ কোনোবা তীৰ্থ বা মঠ মন্দিৰ
গতিকে তেওঁ এই শাস্ত্ৰ শুনি তেওঁ ভকতি নাহে যেতিয়ালৈকে তেওঁৰ চৰণত আশ্ৰয় লৈ আমি তেওঁৰ নাম শ্ৰৱণ নকৰিম, স্মৰণ নকৰিম, তেতিয়ালৈকে তেওঁৰ চৰণত ভকতি নাহে। আৰু তেতিয়ালৈ নিজৰ হৃদয়ত থকা ঈশ্বৰজনাক চিনি নাপাম, কাৰণ কি ৰূপে বা তেওঁ আছে। এতিয়া কৈছে ৰংগাচৰণক ৰংগাচৰণ হয়, ভগৱন্ত পুৰুষৰ ৰংগাচৰণ, কিন্তু আমাৰ হৃদয়ত থকাটো ৰংগাচৰণ কেনেকুৱা হ'ল? তাৰমানে আমাৰ শৰীৰটো কুনিতেৰে আবৃত হৈ আছে, লুতুৰি হৈ আছে। গতিকে এই কুনিতৰ মাজত যিহেতু ভগৱন্ত আছে, নিশ্চয় তেওঁৰ চৰণ দুখনো ৰঙা হৈ আছে, ৰাতুল হৈ আছে। সেইকাৰণেহে ৰাতুল চৰণক ভজি পেলাই শৰণ ল'ব দিছে। তাৰমানে হৃদয়ৰ কৃষ্ণক শৰণ মানে হৃদয়ৰ কৃষ্ণক নিজকে আশ্ৰয় ল'ব দিছে। হে প্ৰভু, তুমি আছা যেতিয়া, তুমি যিহেতু মোৰ হৃদয়ৰ লগত আছা, গতিকে নিশ্চয় বাটত মোৰ কোনো অঘটন নঘটে, এইটো মোৰ বিশ্বাস আছে। এই বিশ্বাসটো কৰি যেতিয়া আমি ওলাই যাম, তেতিয়া বাটত আমাক আৰু কোনো অঘটনে নাপায়। আৰু ক'লে বৈজ্ঞানিকে সেৱে নাম দেৱতা হ'ব। যিসকল বৈজ্ঞানিক হয়, অন্য দেৱ দেৱতাক সেইসকলে সেৱে বুলি ভাগৱত ধৰ্মই আমাক কৈছে। যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল। এতিয়া আমি যি পুত্ৰ ভাৰ্যাক ইমান দিনে মোৰ আমাৰ কৰি পুজি আছো, কপালৰ ঘাম মাটিত পেলাই, নিজে লঘোণে থাকিও হয়তো সেইবিলাকক ডাঙৰ কৰিছো, কাৰোবাৰ এনে ঘটি আছে। এতিয়া এটা সময়ত কি হ'ব? সেইবিলাকে গোৰ মাৰি হৈ গুচি যাব, কাৰণ এতিয়া সেইবিলাকক পুজিলে উচ্চ ফল নাপায়, তুচ্ছ ফল পায় বুলি কৈছে। তাৰমানে এই আছে, তুচ্ছ মানে কি? যিটো বস্তু এই আছে মুহূৰ্ততে হৰাই গ'ল, নাই, গতিকে সেইবিলাক একেবাৰে তুচ্ছ বুলি কৈছে। গতিকে সেইবিলাককে পুহি যদি হৰিৰ চৰণ বাদ দি যদি আমি বিষয়ত ব্যস্ত থাকোঁ, তেনেহ'লে এদিন সেই দুখ পামেই। সেইকাৰণে সংগ লওঁতেই আমি ভাবি চিন্তি চোৱাটো ভাল। গতিকে আজি এয়া সৎসংগ, য'ত ভাল কথা শ্ৰৱণ কৰি আছে, ভাল কথা আলোচনা চলি আছে। গতিকে সৎসংগৰ সৰ্বক্ষণে যিকোনো মুহূৰ্ততে সংগতা লৈ ভগৱন্ত পুৰুষক আৰাধনা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা কৰি যদি আমি নিজক জীৱক তৰুৱাই লৈ যাব পাৰোঁ, এই মানে পুৰুষাৰ্থ বুলি কৈছে। পুৰুষাৰ্থ মানে চতুৰ্বৰ্গ। এতিয়া পুৰুষাৰ্থ সাধন অৰ্থাৎ চতুৰ্বৰ্গ। চতুৰ্বৰ্গনো কি? ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এই চাৰিটাক চতুৰ্বৰ্গ বুলি কৈছে। ধৰ্ম মানে স্বাভাৱিক গুণ বা প্ৰকৃতি পুণ্য কাৰ্য। তাৰমানে আমাৰ স্বভাৱ চৰিত্ৰটো লোকালোকৰ চকুত যাতে ভাল বুলি পৰিচিত হওঁ, এইটো সদায় আমি কাম্য কৰিব লাগে। আৰু তাৰ কাৰণে কি কৰিব লাগিব? এনে সৎসংগ সাধুসংগ ল'ব লাগিব। তেতিয়া কি হ'ব? অৰ্থ পাম। আমি কি অৰ্থ পাম? আমাৰ ধন দৌলত যিবিলাক সা সম্পত্তি এইবিলাক এই আছে, এই নাই। কিন্তু এই নাম ধন যিটো মহাধন, এই মহাধনটো যেতিয়া আমি লাভ কৰিব পাৰিম, তেতিয়া সেই অৰ্থৰ কোনোদিন ক্ষয় ব্যয় নহয়। আৰু সেইটো কোনে কৰাব? ভগৱন্ত পুৰুষে কৰাব। কাম মানে আশা। এই যিটো আশা লৈ আহিম, এই আশাটো পূৰণ কৰাব ভগৱন্ত পুৰুষে। আৰু যেতিয়াই পূৰণ হ'ব, তেতিয়া আমি কি পাম? মোক্ষ পাম, মুকুতি পাম। মুকুতি পালে ধৰাধামত জীৱই, সংসাৰ মানে জীৱই এটা দেহলৈ এই পৃথিৱীলৈ অহা আৰু কিছুদিন কটাই আকৌ ঘূৰি যোৱা। গতিকে জীৱৰ এই দেহলৈ অহা যোৱা এই প্ৰক্ৰিয়াটোকে সংসাৰ বুলি কৈছে।
এতিয়া নৰক যাক বুলি কৈছে, নৰক বুলি বেলেগকে নাই। নৰক তাৰমানে জন্মৰ পৰা মৃত্যুলৈকে যিবিলাক এই মনৰ বা শৰীৰৰ জীৱনটোৰ কাৰণে চলা খোৱা ফুৰা বা অন্যান্য ঘাট প্ৰতিঘাটৰ যিবিলাক দুখ বেজাৰ তাপ সন্তাপ বেদনা, এইবিলাক যিসকলে বেছিকৈ পাই আছে তেওঁবিলাকৰ নৰকখন বৰ আচৰিত। আৰু কিছুমানৰ নৰক যাতনা খুব কমে পায়, কাৰণ এয়া পুণ্যৰ ফলত। গতিকে এই কথাটো কৈছে। তাৰপিছত কৈছে অৰাম গুণন্তে উপদে জ্ঞান শুদ্ধ আৰু মন চিত পবিত্ৰ হয়। এতিয়া কৈছে, এতিয়া মুখ্যটো অধিক বুলি কৈছে। হৰিক ভাল পোৱা সপ্ৰেম ভকতি মানে কি? ভকতি শব্দৰ অৰ্থ হৈছে উপাস্য দেৱতাজনৰ প্ৰতি থকা গভীৰ অনুৰক্তি, আসক্তি, অনুৰাগ বা আৱেগকে ভকতি বুলি কৈছে। তাৰমানে আমি যিজন উপাস্য, এই জগতৰ উপাস্য দেৱতা উপাসনা কৰিব যোগ্য দেৱতা কোন? সেই এক কৃষ্ণ, যাৰ নাম হৰি ৰাম বিভিন্ন নামেৰে জনা যায়। গতিকে সেইজনে এক ঈশ্বৰ, সেইজনে স্থায়ী। গতিকে সেইজনৰ লগত আমি প্ৰেমৰ সম্বন্ধ ঘটাব লাগিব। আৰু এনেদৰে তেওঁৰ গুণনামৰ কথা শুনি শুনি যিসকল ব্যক্তিয়ে যিবিলাক জীৱ দেখাই তেওঁৰ লগত নিবিড় প্ৰেম সম্বন্ধ ঘটাব পাৰিছে, তেওঁসকলকে ভগৱন্তই ভকত বুলি পৰিচিত কৰিছে। আৰু তেওঁসকলকে কৃপা কৰিছে, মুখ্য বা গতি দান দিছে। ভকতি বেলেগ বস্তু নহয়। ভকতি হয় এইটোৱে, আপুনি কৰ্ম কৰক। কি কৰ্ম? আজি এই যিটো ঈশ্বৰৰ এইবিলাক মানে সা সম্ভাৰ যোগাৰ কৰি লৈ শুদ্ধ মনেৰে আপুনি শুনিবলৈ ইচ্ছা কৰিছে, বহি আছে, এইটো আপোনাৰ ঈশ্বৰীয় কৰ্ম। এইটো কৰ্ম কৰি থাকোঁতে আপোনাৰ কি হ'ব? শাস্ত্ৰৰ বিভিন্ন কথাবিলাক আপুনি বুজি পালে, অশুদ্ধতা গুচি মনটো শুদ্ধ হ'ল। তেতিয়া আপোনাৰ জ্ঞানৰ সঞ্চাৰ হ'ল। আৰু জ্ঞানৰ সঞ্চাৰ হোৱাৰ লগে লগে কি হ'ব? মনটো কৃষ্ণৰ চৰণৰ প্ৰতি ধাৱমান হ'ব, আকৃষ্ট হৈ পৰিব, ভগৱানৰ প্ৰতি আসক্ত হৈ পৰিব। সেইটোৱে হৈছে ভকতি। গতিকে ভকতি অন্য বহুত ডাঙৰ বস্তু নহয়। বুজিব বা ধৰি ল'ব পাৰিলে ভকতি ঠিক তেনেধৰণৰ।